নমস্কাৰ অসমৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে অনলাইন এপ্লিকেশ্যন যিসকল মহিলাই চৰকাৰী সাহায্য লাভ কৰিব বিচাৰে সেই সকল মহিলাই কিন্তু অনলাইন এপ্লিকেশ্যন কৰিব লাগিব অনলাইন এপ্লিকেশ্যন বিচাৰিলে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি কৰিব পাৰে কেনেকৈ কৰিব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলো তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকক ভিডিঅ'ৰ মাজত জনাই দিম কেনেকৈ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব আপোনালোকক দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তে স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে স্পষ্টকৈ লিখা চাব পাৰিব SHG ফৰ্ম ফিলআপ SHG ফৰ্ম ফিলআপ যে লিখা আছে এইটো অপচনত আপোনালোকৰ ক্লিক কৰি দিব লাগিব এইটো অপচনত ক্লিক কৰি দিলে ফাইনালি ফৰ্মখন খোল খাই আহি যাব প্ৰথমে লিখা চাব পাৰিব কোৰ্স ইনফৰমেশন যে লিখা আছে তাৰ তলত আপোনালোকে সিলেক্ট কোর্স অপশনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা দুটা অপশন আহিব ইয়াৰ মাজৰ পৰা যিকোনো এটা অপশনত ক্লিক কৰিব আপোনালোকে যেটো স্কিমত আবেদন কৰিব বিচাৰি আছে সেই স্কিমৰ ওপৰত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে লিখা চাব পাৰিব SHG ইনফৰমেশন ইয়াতে প্ৰথমে আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো লিখিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ প্ৰেসিডেন্টৰ নাম লিখিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ সেক্ৰেটাৰীৰ নাম লিখি মোবাইল নাম্বাৰটো লিখি দিব তাৰ পিছত ভিলেজ নেম দিব তাৰ পিছত দিব লাগিব পোষ্ট অফিস তো পোষ্ট অফিস নেমটো দিয়াৰ পিছত অকমান লেফট সাইডত লিখা চাব পাৰিব পুলিশ ষ্টেচন ইয়াতে পুলিশ ষ্টেচনৰ নামটো বহাই দি সিলেক্ট ষ্টেট অপচনত ক্লিক কৰি দিব ক্লিক কৰি আসাম যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব তাৰ পিছত ৰাইট সাইডে লিখা চাব পাৰিব সিলেক্ট ডিস্ট্ৰিক্ট তো সিলেক্ট ডিস্ট্ৰিক্ট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নাম ইয়াতে বিচাৰি উলিয়াই পেলাই নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত লিখা চাব পাৰিব সিলেক্ট ব্লক তো সিলেক্ট ব্লক অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামখন ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছত লিখা চাব পাৰিব পোষ্টেল পিন তো ইয়াতে আপোনালোকে আপোনালোকৰ পোষ্টেল পিনটো বহাই দিব বহাই দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে 3 নম্বৰত লিখা চাব পাৰিব বেংক ইনফৰমেশনত প্ৰথমে আপোনালোকৰ আত্মসহায়ক গোটৰ বেংক একাউণ্ট নাম্বাৰটো লিখি দিব তাৰ পিছত IFSC কোড লিখিব লাগিব IFSC কোড লিখাৰ পিছত আপোনালোকক দেখুৱাই আছো ইয়াতে লিখিব লাগিব ব্ৰাঞ্চ নেম আপোনালোকৰ একাউণ্ট যিখন ব্ৰাঞ্চত এইখন ব্ৰাঞ্চৰ নাম লিখি দিব তাৰ পিছত লিখা চাব পাৰিব বেংক নেম তো ইয়াতে আপোনালোকৰ একাউণ্টখন যিখন বেংকত আছে সেইখন বেংকৰ নাম লিখি দিব তাৰ পিছত আহিব 4 নম্বৰ আধাৰ ইনফৰমেশনৰ তলত সিলেক্ট কমিউনিটি যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিলে বুদ্ধিষ্ট খ্ৰীষ্টিয়ান জৈন মুছলিম বহুকেইটা অপশন কিন্তু ইয়াতে চাব পাৰিব ইয়াৰ মাজৰ পৰা আপোনালোকে যোনটো ক্যাটাগৰীত পৰে সেই ক্যাটাগৰীটো ইয়াতে সিলেক্ট কৰিব আৰু এটা কথা জনাই দিছো হিন্দু মানুহে কিন্তু এইখন আঁচনিত আবেদন কৰিব নোৱাৰিব কিয়নো চৰকাৰে কেৱল মাইনৰিটি সকলৰ কাৰণেহে এইখন আঁচনি আৰম্ভ কৰিছে তো ইয়াতে আপোনালোকে নিজৰ কমিউনিটিটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত অকমান ৰাইট সাইডে লিখা চাব পাৰিব নং অফ SHG মেম্বাৰ তো আপোনালোকৰ আত্মসহায়ক গোটত কিমানজন সদস্য আছে ইয়াতে কিন্তু লিখি দিব লাগিব 10 জন যদি আছে 10 লিখিব আৰু যদি 15 জন আছে 15 কিন্তু ইয়াতে লিখি দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব সিলেক্ট প্ৰিভিয়াস ট্ৰেইনিং তো আপোনালোকে যদি আত্মসহায়ক গোটৰ সদস্যবৰে চৰকাৰৰ পৰা কোনো ট্ৰেইনিং লৈছে সেই ক্ষেত্ৰত এইটো অপচনত ক্লিক কৰি ইয়েস অপচনত ক্লিক কৰিব অন্যথা যদি ট্ৰেইনিং পোৱা নাই তেন্তে নো যে লিখা আছে নো অপচনত ক্লিক কৰি দিব তাৰ পিছত অকমান স্ক্ৰল ৰাইট কৰিলে ইয়াতে লিখা চাব পাৰিব ডেসক্ৰিপচন অফ ট্ৰেইনিং ৰিসিভ তো আপোনালোকে যদি চৰকাৰৰ ফালৰ পৰা কোনো ট্ৰেইনিং লৈছে তেন্তে কিহৰ ট্ৰেইনিং লৈছে ইয়াতে কিন্তু ডেসক্ৰিপচন লিখি দিব লাগিব ইয়াতে কিন্তু এন্টাৰ ট্ৰেইনিং ডেসক্ৰিপচন যে লিখা আছে আপোনালোকে যদি চৰকাৰৰ পৰা কোনো ট্ৰেইনিং লাভ কৰিছে আগতীয়াকৈ লিখি দিব তাৰ পিছত আহিব 5 নম্বৰত লিখা চাব পাৰিব ডকুমেন্ট আপলোড তো ডকুমেন্ট আপলোড যে লিখা আছে ইয়াতে প্ৰথমে আপোনালোকৰ আত্মসহায়ক গোটৰ যি কেইজন সদস্য আছে গোটেই কেইজন সদস্যৰ এখন ফটো আপলোড কৰিব তাৰ পিছত লিখা চাব পাৰিব সিগনেচাৰ প্ৰেসিডেন্ট বাই সেক্ৰেটাৰী তো আপোনালোকৰ আত্মসহায়ক গোটৰ প্ৰেসিডেন্ট নাইবা সেক্ৰেটাৰী এখন সিগনেচাৰ আপলোড কৰিব তাৰ পিছত লিখা চাব পাৰিব
আইডেন্টিটি প্ৰুফ ভোটাৰ ID কাৰ্ড বা আধাৰ কাৰ্ড অল মেম্বাৰ। তো আপোনালোকৰ আত্মসহায়ক গোটৰ সকলো সদস্যৰ কিন্তু ভোটাৰ ID কাৰ্ড নাইবা আধাৰ কাৰ্ডৰ ফটো ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত লিখা চাব পাৰিব এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফৰ ভিতৰত আপোনালোকৰ আত্মসহায়ক গোটৰ গোটেইকেইজন সদস্যৰ আধাৰ কাৰ্ড ইয়াতে আপলোড কৰিব। তাৰপিছত লিখা চাব পাৰিব কমিউনিটি চাৰ্টিফিকেট অফ ৰিলিজন। তো ইয়াতে আপোনালোকে কোনখন ধৰ্মৰ কোনখন কমিউনিটিত ইয়াতে কিন্তু কমিউনিটি চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব। তো যিসকল মানুহে এতিয়ালৈকে কমিউনিটি চাৰ্টিফিকেট বনোৱা নাই সেইসকলে সেৱা সেতু পৰ্টেলত গৈ কমিউনিটি চাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। তাৰপিছত লিখা চাব পাৰিব SHG ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো আপোনালোকৰ আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ চাৰ্টিফিকেটখন কিন্তু ইয়াতে আপলোড কৰিব লাগিব। তো এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত তলত লিখা চাব পাৰিব ছাবমিট। ছাবমিট যে লিখা আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিলেই কিন্তু এপ্লিকেশ্যনটো হৈ যাব। তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি আত্মসহায়ক গোটৰ আঁচনিখনৰ বাবে অনলাইন এপ্লিকেশ্যন কৰি ল'ব। তেতিয়া আপোনালোকক জনাই দিওঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ অ'পেন কৰিব। অফিচিয়েল ৱেবছাইটটো অ'পেন কৰাৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি সাৰ্চ বাৰত লিখিব আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড। তো আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ড লিখি সাৰ্চ কৰি দিলেই কিন্তু আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ লিংক পাব। সেই লিংকত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটখন অ'পেন কৰি ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।